হয়, দেখিবলৈ পোৱা গৈছে যে পৰ্বতজৰাৰ যি আয়ুষ হোটেল আছে মণিপুৰত, যি আয়ুষ হোটেলত আহি উপস্থিত হৈছে ইতিমধ্যে সুভাষাণ আলী চৰকাৰ, তেওঁ গোলগঞ্জৰ ইয়াতে আহি উপস্থিত হৈছে। এই যিহেতুকৈ দেখিবলৈ পোৱা গৈছে সমষ্টি ডেলিমিটেশ্যন হৈছে, এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'ম আৰু সমাগত যি পঞ্চায়ত ইলেকশ্যন আহি আছে এই ক্ষেত্ৰতো অলপ মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। হয়, যিহেতু দেখিবলৈ পোৱা গৈছে যে সমষ্টি ডেলিমিটেশ্যনো হৈছে, এই ক্ষেত্ৰত কি কৰে? এইবেলি অসম চৰকাৰে যি সমষ্টি ডেলিমিটেশ্যন কৰিলে আৰু পঞ্চায়ত ডেলিমিটেশ্যন কৰিলে, দুটা ডেলিমিটেশ্যনে অনৈতিকভাৱে নিৰ্বাচন কমিশ্যনক বাধ্য কৰাই ৰাইজৰ ৰায়ৰ বিপৰীতে গৈ ডেলিমিটেশ্যনবিলাক কৰিলে। ডেলিমিটেশ্যন এনেকুৱা হ'ব লাগে, প্ৰতিটো সমষ্টিৰ আয়তন আৰু জনসংখ্যা অলমষ্ট ইকুৱেলে হ'ব লাগে। 18 বিঘ 19 বিঘ এনেকুৱা কম বেছি হ'লে ঠিক আছে। কিন্তু আপুনি চাওক, অসমত ধুবুৰী লোকসভাত য'ত 27 লাখ ভোটাৰ আৰু ডিফু লোকসভাত 9 লাখ ভোটাৰ। ইয়াৰ এমপিজনেও 5 কোটি টকা পাব ডেভেলপমেণ্টৰ কাৰণে, ডিফুৰ এমপিজনেও 5 লাখ টকা পাব। আজি ইয়াত ধুবুৰী জিলাত গৌৰীপুৰ সমষ্টিখন 3টা সমষ্টিৰ অংশ আনি মেইন অংশ এনে 6টা সমষ্টিৰ পৰা লৈ আহিছে, আনি ইয়াত 3 লাখ ভোটাৰ বনাইছে আৰু বিলাসীপাৰা সমষ্টিখন 1,80,000 ভোটাৰ বনাইছে। কিমান আনুপাতিক হাৰত অসামঞ্জস্যপূৰ্ণ কাম কৰিলে। আৰু পঞ্চায়তবিলাক এনেকৈ ভাঙিলে, কেতবোৰ এনেকুৱা পঞ্চায়ত আছিলে যিবোৰ পঞ্চায়ত MLA ডেলিমিটেশ্যন এৰিয়া, যিটো সমষ্টি ডেলিমিটেশ্যন এৰিয়াত কোনো ধৰণৰ ইফাল হোৱা নাছিলে। সেইবিলাক যেনেকুৱা আছিল ঠিক তেনেকুৱাই ৰাখিব পাৰিলেহেঁতেন, নকৰি তাৰ পৰা কোনোবা এটা এৰিয়া কাটি বেলেগত দিছে, তাৰ বেলেগৰ পৰা আনি তাত দিছে। যি এনেকুৱা ৰিলিজিয়নৰ ভিত্তিত কেতবোৰ ৱাৰ্ড তৈয়াৰ কৰিছে। কোনোবা এটা ৰিলিজিয়ন বা সম্প্ৰদায়ৰ ভোটাৰ য'ত 300 পৰা 500 বা 400 এটা ৱাৰ্ড বনাই দিছে, আৰু কোনোবা এটা সম্প্ৰদায়ৰ মানুহক 2500, 3000, 1800, 2000কে বনাই দিছে। এনেকে ৰাজনৈতিক লাভালাভৰ কাৰণে নিৰ্বাচন কমিশ্যনক ব্যৱহাৰ কৰি ইহঁতে নিজৰ মুনাফা আদায়ৰ কাৰণে ডেলিমিটেশ্যন কৰি ৰাইজৰ অন্যায় কৰিলে। আৰু ইয়াৰ জবাব নিশ্চিতভাৱে বেলট পেপাৰত পাব, আপোনালোকে দেখিবলৈ পাব। ৰাইজ আজিৰ দিনত চাই আছে যে এইখন চৰকাৰে উন্নয়নৰ দিশত কি কাম কৰিলে আৰু জনসাধাৰণৰ অন্যায় কি কৰি আছে। আমি কংগ্ৰেছ দলে ধুবুৰীত আপোনালোকে জানে আমি সাংসদ জিকালোঁ। কংগ্ৰেছ দলৰ সাংগঠনিক দিশ যথেষ্ট শক্তিশালী। ইয়াত জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, ৱাৰ্ড কংগ্ৰেছ, বুথ কংগ্ৰেছৰ লগতে ফ্ৰণ্টাল হেড যেনেকুৱা যুৱ কংগ্ৰেছ আছে, NHUI আছে, সেৱা দল আছে, মহিলা কংগ্ৰেছ আছে। গোটেইবিলাক উইংছ কংগ্ৰেছৰ ফ্ৰণ্টাল হেডবিলাক শক্তিশালী। তো সেইকাৰণে আমি বিশেষ চিন্তা একো কৰা নাই। আমাৰ কৰ্মকৰ্তাই ৰাইজৰ মাজত কাম কৰি আছে। পঞ্চায়ত নিৰ্বাচন যথেষ্ট ভাল হ'ব। আৰু ইয়াতে এটা কথা কৈছোঁ, এই ধুবুৰী জিলাখনত আগত 24টা জিলা পৰিষদ আছিল। অনৈতিকভাৱে এইখন চৰকাৰে 4টা জিলা পৰিষদ কমাই ইয়াত 20টা জিলা পৰিষদ কৰিলে। এইখন জিলাত 132টা বা 31টা আছিলে গাঁও পঞ্চায়ত আছিলে, তাক কমাই 127টা না 28টা কৰিলে। এনেকে য'ত জনসংখ্যা বাঢ়িছে, জিপিৰ সংখ্যা বাঢ়িব লাগে, তত জিপিৰ সংখ্যা কমাইছে। য'ত জিলা পৰিষদৰ সংখ্যা ইয়াত 24ৰ পৰা 30টা হ'ব লাগে, তাত ইয়াত জিলা পৰিষদ 20টা বনাইছে। গৌৰীপুৰ সমষ্টিত এটা জিলা পৰিষদত ভোটাৰৰ সংখ্যা 75,000-ৰ পৰা 80,000লৈকে। আপোনালোকে চাওক, এটা মিনি MLA এৰিয়া। এইবিলাক অনৈতিকভাৱে এইখন চৰকাৰে কৰিলে। ৰাইজে মন বান্ধিছে যে এইবোৰৰ জবাব অহা পঞ্চায়ত নিৰ্বাচনত দিব। যিহেতু সমষ্টি ডেলিমিটেশ্যন হ'ল, আপুনি যিহেতু গোলগঞ্জৰ বিধায়ক হৈ আছে এতিয়ালৈকে, কিন্তু আগামী দিনত
আপনি কি চিন্তা চৰ্চা কৰিছে? মই এটা কথাই কওঁ, আজিৰ দিনত মই পুৰণা গোলকগঞ্জ সমষ্টিখন 25 নং গোলকগঞ্জ সমষ্টিৰ মই বিধায়ক। উন্নয়নৰ গোটেইখিনি কাম মই মোৰ পুৰণা এৰিয়াটোতে আমি কৰিব লাগিব আৰু মই কৰিম। মোৰ ৰাইজে গোলকগঞ্জবাসী জনসাধাৰণে মোক ভোট দি জয়যুক্ত কৰিছে। গোলকগঞ্জৰ প্ৰতিটো স্তৰৰ উন্নয়ন কৰাৰ দায়িত্ব মোৰ আৰু মই সেইখিনি কৰি যাম। আৰু ৰাজনৈতিকভাৱে অহা দিনত মোক ক'ত আমাৰ দলৰ শীৰ্ষস্থানীয় কৰ্মকৰ্তাই মোক স্থান দিব সেইটো দলে নিৰ্ধাৰণ কৰিব। আজিৰ দিনত মই জিলাখনৰ এজন বিধায়ক। আমি এইখন জিলাত দুজন বিধায়ক আছো। আমাৰ জ্যেষ্ঠ বিধায়ক আমাৰ চিফ হুইপ ৱাজেদ আলী চৌধুৰী আছে আৰু মই আছো। আমি দুজন বিধায়কে আমাৰ কংগ্ৰেছৰ সংগঠনৰ লগত মিলি কাম কৰি আছো। মই যদিওবা আজিৰ দিনত গৌৰীপুৰ সমষ্টিত ভোটাৰ, আমি সেই হিচাপত গৌৰীপুৰত মোৰ এটা অংশ আছে, সেই হিচাপত সেইখিনিতো মই কাম কৰোঁ। তো মই আজিৰ দিনত এইখিনি থিৰাং কৰা নাই। আমি কাম কৰি যাম। দলে নিশ্চিতভাৱে বিবেচনা কৰিব। দলে মোক য'ত সংস্থাপন দিব, য'ত কাম কৰাৰ সুযোগ দিব, মই তাতে কাম কৰিম। যিহেতু সমাগত পঞ্চায়ত ইলেকশ্যন, এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকৰ ভেটি কেনে? মই আগতে ক'লো আপোনাক যে আমাৰ ইয়াত আমি ৰেকৰ্ড পৰিমাণ ভোটত সাংসদ ৰকিবুল হুছেইনক জিকাইছোঁ। আমাৰ ইয়াত সংগঠন যথেষ্ট শক্তিশালী। কংগ্ৰেছৰ পেৰেণ্ট কংগ্ৰেছেই হওক, মহিলা কংগ্ৰেছেই হওক, যুৱ কংগ্ৰেছেই হওক, NHUয়ে হওক, সেৱা দলে হওক, তাৰ ওপৰত আমাৰ যিবিলাক উইংছ আছে, SC, OBC, মাইনৰিটি, আমাৰ টিচাৰ্ছ চেল, সকলোবিলাকে কাম কৰি আছে। সেইকাৰণে আমি যথেষ্ট আশাবাদী। আমাৰ প্ৰাৰ্থী যেতিয়া ঘোষণা হ'ব তেতিয়া আমাৰ প্ৰতিজন কৰ্মকৰ্তাই আমাৰ কংগ্ৰেছ দলৰ হাতৰ ছবিৰ প্ৰাৰ্থীৰ হৈ কাম কৰিব আৰু ৰেকৰ্ড পৰিমাণ ভোটত জিকিব। যিহেতুকৈ মাজত কেইদিন আগত দেখিবলৈ পোৱা গৈছে এই গোমাংসক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। এইটো এটা ৰাজনৈতিক চাল চালিছে মুখ্যমন্ত্ৰী মহোদয়, যে কংগ্ৰেছ দলৰ সভাপতি আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ইমেজ বেয়া কৰাৰ কাৰণে ৰাইজৰ মাজত এইটো যে ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ কাৰণে গোমাংস মই বন্ধ কৰিলোঁ, এইটো বুমেৰাং হৈ গ'ল। ৰাইজে গম পালে মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্দেশ্য কি। মানুহে কোনে কি খাব, বেলেগ ধৰ্মৰ অনুভূতিক আঘাত নকৰাকে যিকোনো ধৰ্মৰ মানুহে তাৰ যিটো খোৱা খাদ্য চলে সেইটো খোৱাতটো কোনেও বাধা আৰোপ কৰিব নালাগে। এতিয়া মুখ্যমন্ত্ৰী মহোদয় অসমৰ 126টা সমষ্টিৰ প্ৰতিটো দিশত মানে আৰ্থসামাজিক উন্নয়নৰ লগতে আমাৰ জনসাধাৰণৰ, আমাৰ নিবনুৱাৰ, আমাৰ কৃষকৰ, আমাৰ সকলোৰে উন্নয়নৰ কথা চিন্তা কৰিব লাগে। সেইখিনি নকৰাকে মুখ্যমন্ত্ৰী মহোদয়ে কোনে কি খাব, কোনে নাখাব, এইবিলাকত মনোনিৱেশ কৰিছে। এইটো ৰাইজে বেয়া পাইছে। অহা দিনত মুখ্যমন্ত্ৰী মহোদয়ক ৰাইজে জবাব দিব যে আপোনাক আমি কিহৰ কাৰণে মুখ্যমন্ত্ৰী পাতিছিলো আৰু আপুনি কি কৰিলে তাৰ জবাব দিব লাগে। ক'ব গ'লে যে অখিল গগৈ কৈ আছে যে অখিল গগৈ নিজে খেলিব লাগিছিল। তেনেহ'লে অখিল গগৈ চাহাবে আমাৰ এলায়েন্সত থকাৰ কাৰণে ধুবুৰীত আহিছিলে। কোনো অখিল গগৈ ৰাইজৰ দলে কিন্তু সভা পাতা নাছিলে। কংগ্ৰেছৰ ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কংগ্ৰেছে সভা পাতিছিলে। সেই সভাত অখিল গগৈ আমাৰ ষ্টাৰ কেম্পেইনাৰ আছিলে, আহিছিলে। কংগ্ৰেছৰ মানে আমাৰ বক্তাৰ লগতে অখিল গগৈ মহোদয়ে বক্তৃতা দিছিলে আৰু আমাৰ সকলোৱে কংগ্ৰেছৰ লগত এলায়েন্স থকাৰ কাৰণে তাৰ বক্তৃতা শুনিছিলে। আজিৰ দিনত মই ডিনাই কৰা নাই, অখিল গগৈ অহাৰ কাৰণে আমাৰ কম বেছি 1%, 2% হ'লেও সুবিধা হৈছে। এলায়েন্সত আমিওতো ক'ৰবাত বেলেগ দলক হেল্প কৰোঁ। তো সেইকাৰণে মই কৈছোঁ আমি এলায়েন্সত ধৰ্ম মানি যাব লাগে, চলিব লাগে। যিহেতু আমি সকলোৱে বিচাৰিছোঁ মানে বিজেপি বিৰোধী প্ৰতিটো দলে একগোট হৈ আমি নিৰ্বাচন খেলিব লাগে। কিন্তু আমাৰ মাজত ত্যাগ থাকিব লাগে। কংগ্ৰেছেও ত্যাগ কৰিব লাগিব, কেতবোৰ ক্ষেত্ৰত ছেক্ৰিফাইচ কৰিব লাগিব, ৰাইজৰ দলো কৰিব লাগিব, জাতীয় পৰিষদো কৰিব লাগিব। আমাৰ লেফটিষ্ট যে আছে CPIM-L ইহঁতেও কৰিব লাগিব। মিলাই যদি আমি যুঁজখন যুঁজো তেনেহ'লে যুঁজখন সহজ হ'ব। আৰু বিগত কেইদিন আগত অসমৰ যি মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা তেওঁ কৈছে 2008 চনত কিবা এটা ফাইল ওলাইছিল অখিল গগৈ, কিন্তু সেইখন ফাইলে আকৌ ৰকিবুল হুছেইন সেইখন ফাইল লৈ আলোচনা চলি আছে বিভিন্ন বাতৰিত। এতিয়া ফাইল সম্পৰ্কে মই এটা কথা ক'ম, এইবিলাক কথা সকলোৱে জানে। এতিয়া যিহেতু মুখ্যমন্ত্ৰী মহোদয় নিজে অসমৰ মুখ্যমন্ত্ৰী, হোম ডিপাৰ্টমেণ্ট নিজে ৰাখিছে, দিল্লীত বিজেপিৰ চৰকাৰ আছে, তো এইবিলাক ফাইল
নিশ্চিতভাৱে যেতিয়া দিল্লীত চৰকাৰ নাথাকিব, অসমত চৰকাৰ নাথাকিব, তেতিয়া ফাইলবিলাক ভালকৈ ওলাব আৰু তেতিয়া সেই আইন অনুযায়ী তেতিয়া যি হ'ব তেতিয়া আপোনালোকে চাব পাৰিব। যিহেতুকৈ সমষ্টিৰ ডেলিমিটেশ্যন হৈছে, সমষ্টিৰ ডেলিমিটেশ্যনৰ ক্ষেত্ৰত তেখেতে যিহেতুকৈ গোলগঞ্জ সমষ্টিৰ বিধায়ক আছিল, কিন্তু দেখিবলৈ পোৱা গৈছে তেখেতৰ সমষ্টিৰ ডেলিমিটেশ্যন হোৱাৰ ক্ষেত্ৰত এতিয়া তেওঁ নৱগঠিত গৌৰীপুৰ সমষ্টিৰ লৈ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা চলাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।